নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি আমি পুনৰ আটাৰীঘাট আশা ভৱনত ওদালগুৰি জিলা সমিতি আশা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত এই সংবাদমেল পুনৰ আয়োজন কৰিছোঁ। আয়োজন কৰাৰ মেইন যেটো উদ্দেশ্য হৈছে যে 6 নৱেম্বৰ তাৰিখ যি বিশাল গণসমাৱেশ আমি অনুষ্ঠিত কৰিছিলোঁ ওদালগুৰি চহৰৰ মাজমজিয়াত। এই গণসমাৱেশটো যিহেতুকে অতি সুন্দৰকৈ ৰূপায়ণ হ'ল আৰু সেই গণসমাৱেশত যিমানবিলাক আমাৰ ওদালগুৰি জিলা সমিতি আশাৰ কাৰ্যকৰ্তাসকল, বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ কৰি বিভিন্ন শাখা সমিতিৰ সভাপতি সম্পাদককে ধৰি আশাৰ বিষয়ববীয়াসকল, আদিবাসী জানি শক্তি সংগঠি ওদালগুৰি জিলা সমিতিৰ সভাপতি সম্পাদক, লগতে বিভিন্ন আঞ্চলিকৰ সভানেত্ৰী সম্পাদিকাকে ধৰি শাখা সমিতিৰ সভানেত্ৰী সম্পাদিকাকে ধৰি আৰু লগতে যিমান আমাৰ SCMS মঙলদৈ ব্ৰাঞ্চ, বিভিন্ন চাহ বাগিচাৰ যি ইউনিট SCMS আদিবাসী বিদ্ৰোহী সংগঠনকে ধৰি আৰু যিমান আমাৰ আদিবাসী জনগোষ্ঠীৰ যিখিনি আমাৰ জাতীয় সমাজবিলাক আছে, জিলা সমিতিৰ সভাপতি সম্পাদক আৰু বিভিন্ন প্ৰাইমাৰী কমিটিৰ বিষয়ববীয়াসকল, লগতে ওদালগুৰি জিলাৰ যিমানবিলাক আমাৰ আদিবাসী পৰিয়াল আছে, এই আদিবাসী পৰিয়ালসকলক আমি আপোনালোকৰ এই সংবাদমেল যোগেদি আমি প্ৰেছ মিট আয়োজন কৰি আমি 6 তাৰিখৰ গণসমাৱেশটি সফল ৰূপায়ণ কৰিব লাগে বুলি আমি আহ্বান জনাইছিলোঁ। আৰু সেই হিচাপত স্বতঃস্ফূৰ্তভাৱে সেইদিনাখন 6 তাৰিখে সকলোৱে নিজৰ জাতিৰ স্বাৰ্থত সকলোৱে ওলাই আহি ৰাজপথত সকলোৱে আমি আন্দোলন কৰিলোঁ আৰু আমাৰ জাতিটোৰ হকে আমি সকলোৱে যিহেতুকে মাত মাতিলোঁ। আৰু সেই হিচাপত আজি আমি সকলোকে আমি ওদালগুৰি জিলা সমিতি আশা আৰু আঞ্চলিক সমিতি আশাই সকলোকে আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অনুষ্ঠানটি অশুভ শক্তিয়ে বহুতে আমাক বাধা বিঘিনি দিছিল, তথাপিতো বেৰিকেড ভাঙি ৰাইজে দলে বলে ওলাই আহি আমাৰ 6 তাৰিখত ওদালগুৰিত অনুষ্ঠিত হৈ যোৱা বিশাল গণসমাৱেশটো অতি সুন্দৰভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি আদিবাসী ৰাইজক আমি চেলুট জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো এটা বিপদৰ সময়ত সকলোৱে আহি কাৰ্যসূচীটো সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগিতা কৰিলে, আমি ওদালগুৰি জিলা সমিতি আশা আৰু আঞ্চলিক সমিতিয়ে যথেষ্ট উৎসাহ উদ্দীপনা পাইছোঁ আৰু আমাৰ মনোবলটো অধিক শক্তিশালী হ'ল। আগন্তুক দিনত আমাৰ জাতিটোৰ হকে মাত মাতিবৰ বাবে, জাতিটোৰ হকে ভালদৰে কাম কৰিবৰ কাৰণে যিখিনি উৎসাহ উদ্দীপনা দিলে, তাৰ কাৰণে আমি আদিবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ পৰা বহুত আমাৰ আচাৰ কৰ্মকৰ্তাসকল আৰু ৰাইজেও এই অনুষ্ঠানটো আহিছিল আৰু বাক্সা ডিষ্ট্ৰিক্টৰ পৰা যথেষ্ট আচাৰ কাৰ্যকৰ্তা আৰু বিভিন্ন সমাজৰ বিষয়ববীয়াসকল আমাৰ এই ওদালগুৰিৰ গণসমাৱেশত আহি অংশগ্ৰহণ কৰিছে। তেখেতসকলক আমি ওদালগুৰি জিলা সমিতি আশাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যি বিশাল যি গণসমাৱেশ অনুষ্ঠিত হ'ল, এই গণসমাৱেশৰ জৰিয়তে চৰকাৰ যিহেতু হিলি গৈছে, দিল্লী দিছপুৰ ইতিমধ্যে ওদালগুৰি জিলাৰ পৰা সেই বাৰ্তা যিটো গৈছে, জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ হাজিৰা, ভূমি পট্টা, এই 3টা দাবীক লৈ যিহেতুকে আমি এই গণসমাৱেশটো আয়োজন কৰিছিলোঁ আৰু সেই হিচাপত যথেষ্ট যি সঁহাৰি দিলে, তাৰ উপৰিও আমাৰ জিলা প্ৰশাসনকো আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ওদালগুৰি থানাৰ যিগৰাকী OC মনোজ্জ্বল গগৈ ডাঙৰীয়াকো আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ যি প্ৰতিবাদী সমদল হৈছিলে, সেই প্ৰতিবাদী সমদলটি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা যিখিনি আমি সঁহাৰি আমি লাভ কৰিবৰ কাৰণে সক্ষম হ'লোঁ, কোনো ধৰণৰ বিঘ্নিত নোহোৱাকৈ অতি শৃংখলাবদ্ধভাৱে ৰাজপথত আন্দোলন কৰিবৰ কাৰণে যিখিনি তেখেতসকলে সহায় সহযোগিতা কৰিলে, আমি আদিবাসী সমাজ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতসকলক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ৰাইজে সেইদিনাখন আহি আমাৰ যি আদিবাসী জনগোষ্ঠী যি শক্তি প্ৰদৰ্শন কৰি দেখুৱালে, নিশ্চিতভাৱে আগন্তুক দিনতো আমাৰ যিবিলাক আচাৰ যিখিনি অনুষ্ঠান থাকিব, যিবিলাক নেকি আমাৰ অনুষ্ঠানৰ যি কাৰ্যক্ৰমণিকাবিলাক থাকিব, সেই কাৰ্যক্ৰমণিকাবিলাকত আপোনালোকৰ বিপুল সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। নিশ্চিতভাৱে আপোনালোকে জানে যে শোষিত নিষ্পেষিত আদিবাসীসকলৰ যি জ্বলন্ত সমস্যাবিলাক আছে, আৰু যেতিয়ালৈকে আমি এই আন্দোলনবিলাক আমি নকৰোঁ, যেতিয়ালৈকে আমি উদাত্ত কণ্ঠেৰে আমি ৰজাঘৰীয়া কাণত আমি নেপেলাওঁ, তেতিয়ালৈকে হয়তো আমাৰ যিবিলাক সমস্যাবিলাক আছে, এই সমস্যাবিলাক কেতিয়াও সমাধান নহ'ব। সেইকাৰণে আমি যিসকল সংগ্ৰামী আদিবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু
কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুতৰ পৰা যিহেতুকে ফোন আহিছে, অনুষ্ঠানটি সুন্দৰভাৱে হৈছে, ৰজা ঘৰীয়াৰ ফালৰ পৰা আমাক যিহেতুকে বহুতে ফোন কৰিছে, গতিকে সকলোকে আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ যেতিয়ালৈকে আমাৰ ন্যায্য প্ৰাপ্তি আৰু অধিকাৰ আমি যেতিয়ালৈকে হাসিল কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আদিবাসী ছাত্ৰ সন্থাই উদাত্ত কণ্ঠেৰে বজ্ৰ কণ্ঠেৰে আমি চিঞৰি থাকিম, আমি চৰকাৰক হুংকাৰ দি থাকিম। আদিবাসী সমাজক, আদিবাসী ৰাইজক, আদিবাসী ছাত্ৰ সন্থাই সদায় সজাগ আৰু সচেতন কৰি ৰাখিবৰ কাৰণে সদায় সংকল্পবদ্ধ, কিয়নো ইয়াৰ সমান্তৰালভাৱে আৰু আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি আমাৰ আগন্তুক দিনৰ যি কাৰ্যসূচীবিলাক আছে, আমি ওদালগুৰি জিলা সমিতিৰ যিহেতু কাৰ্যকাল অহা 26 জানুৱাৰী মাহত যিহেতুকে সময় উকলি যাব, 3টা টাৰ্মছৰ কাৰণে যিহেতুকে আমাক ওদালগুৰি জিলা সমিতিৰ দায়িত্বত আমাক অৰ্পণ কৰিছিলে,